এভৰিৱান আপোনালোক সকলোকে আমাৰ জ্ঞান তথ্যৰ নতুন এটা ভিডিঅ'লৈকে আমি স্বাগতম জনাইছোঁ। দিছ ইজ জ্ঞান প্ৰকাশ। তো জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোকে জইন কৰি ল'ব, কাৰণ আমি তাতে ৰেগুলাৰ মক টেষ্ট আৰু PDF নোটসমূহ আমি প্ৰভাইড কৰি থাকোঁ। এতিয়া আপোনালোকে থাম্বনেইল আৰু ডেছক্ৰিপশ্যনৰ পৰা গমেই পাইছে, টাইটেলছৰ পৰা গমেই পাইছে যে আজি আমি আপোনালোকৰ সৈতে কিহৰ ওপৰত ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ। হয়, এটা নতুন জব এডভাৰটাইজমেণ্ট, যিহেতু বহুখিনি জব এডভাৰটাইজমেণ্ট এতিয়া আহি আছে আৰু মে' মাহত খুব বেছি আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰাও 264 মেক্সিমাম সিমানেই পোষ্ট আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে আহিব। গতিকে যিসকলে হায়াৰ ছেকেণ্ডেৰী প্লাছ আপোনালোকে কম্পিউটাৰ ডিপ্ল'মা লৈ থৈছে সেইবিলাকৰ কাৰণে এইটো এটা সুখৰ খবৰ, নহয়নে? তো আজিৰ ভিডিঅ'টোত আমি ঠিক একেধৰণৰ এটা পোষ্ট আৰু ইয়াৰ লগতে মই আপোনাক ক'ব বিচাৰিম যে ADREৰ বৃহৎ সংখ্যক ভেকেঞ্চিৰ পৰীক্ষা যিহেতু হৈ গ'ল, থাৰ্ড 3.0 ADRE আহিব। কিন্তু মই জানো আপোনালোকৰ বহুতৰ মাজতে যিটো আপোনালোকৰ স্পীডত পঢ়ি আছিলে বা DMEৰ কাৰণে যিসকলে পঢ়ি আহিছিলে, এতিয়া তেওঁলোকে হয়তো পঢ়া বিহু বুলিয়েই হওক বা তেওঁলোকে পজ কৰিছে, নহয়নে? কিন্তু এতিয়া ADRE 3.0ৰ আগতেই কিন্তু FCIৰ এটা বৃহৎ সংখ্যক ভেকেঞ্চি আপোনালোকৰ কাৰণে FCI মুকলি কৰিব আৰু মই ভাবোঁ সেইখিনি ভেকেঞ্চি আপোনালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। আপোনালোকে চিলেবাছ চাওক আৰু এতিয়াৰ পৰা পঢ়াৰ বাবে প্ৰিপেৰেশ্যন কৰি যাওক। আমি কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে তাতে আৰু ক'ৰ পৰা কমন পৰিব, কি কিতাপ পঢ়িব, সকলোখিনি আমি ডিটেইলছত জনাই দিম যদি আপোনালোকে আমাক কমেণ্ট বক্সত জনায়। তো আজি ঠিক একেধৰণে আপোনাক কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে কিছুমান পদ মুকলি কৰিছে আৰু সেই পদসমূহত অসমৰ কেণ্ডিডেটখিনিক তেওঁলোকে নিযুক্তি দিব। গতিকে তেওঁলোকে মুকলি কৰিছে আৰু অসমৰ নিবনুৱাৰ বাবে এইটো এটা ভালে সংখ্যক তেওঁলোকে পদৰ বিজ্ঞাপন মুকলি কৰিছে। আবেদনৰ অন্তিম তাৰিখটো 28 এপ্ৰিল আৰু আজিতো 18 এপ্ৰিল হৈ গুচি গ'ল। গতিকে হাতত সময় বিশেষ নাই আপোনালোকৰ। 10ম শ্ৰেণী যদি আপুনি টুনি কৰিছে তেতিয়াহ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। দ্বাদশ উত্তীৰ্ণ কৰিলেও পাৰিব আৰু গ্ৰেজুৱেশ্যন যদি আপোনালোকে কৰিছে দেন ইউ উইল বি এলিজিবল ফৰ দিছ পোষ্ট অফ দ্য ডিপাৰ্টমেণ্ট অফ দ্য চেণ্ট্ৰেল পলিউশ্যন কণ্ট্ৰল বৰ্ড। ঠিক আছে, তো সেয়াই বেছি আমি ডিছকাশ্যন নকৰোঁ। মাষ্টাৰ ডিগ্ৰী পোষ্টটো আছে। আচলতে কোৱালিফিকেশ্যন চাই আপোনালোকৰ তাতে দৰমহাৰ যিটো নিৰিখ সেইটো ভাল হয় আৰু প্ৰমোশ্যনৰো আপোনালোকৰ ভাল অপৰচুনিটি আছে। ঠিক আছে, তো ইয়াতে আপোনালোকক মই এতিয়া আমাৰ যিখন অফিচিয়েল এডভাৰটাইজমেণ্টখন আমি দেখাই দিম। ঠিক আছে, তো এইখনেই হৈছে অফিচিয়েল এডভাৰটাইজমেণ্টখন, যিখন চেণ্ট্ৰেল পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ অফ ইণ্ডিয়াৰ পৰা আহিছে। লিংক ফৰ ফিলিং অনলাইন এপ্লিকেশ্যনছ, আৰু ইয়াৰ আপোনালোকে যদি অনলাইন এপ্লিকেশ্যনছটো কৰিব বিচাৰিছে এই লিংকটোতে আপোনালোকে অনলাইন এপ্লিকেশ্যনটো কৰিব পাৰিব। ডেছক্ৰিপশ্যনত মই লিংক দি দিম, নহ'লেও আপোনালোকক মই কি কৰিম, আমাৰ যিটো টেলিগ্ৰাম চেনেল তাতে আমি PDFটো প্ৰভাইড কৰি দিম। ইয়াতে আপোনালোকে চাই লওক কি আছে। চেণ্ট্ৰেল পলিউশ্যন কণ্ট্ৰল বৰ্ড, মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট, ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ। এওঁলোকে আচলতে এইখন বৰ্ডে ভেকেঞ্চিবিলাক ওলাই থাকে আৰু তেওঁলোকে ৰেগুলাৰলি পোষ্টবিলাক আপডেটেড কৰি থাকে আৰু তেওঁলোকে ৰিক্ৰুইট কৰি থাকে। ঠিক আছে, তো ইয়াতে চাওক, চেণ্ট্ৰেল Pollution Board of India, each is statutory organizations under Ministry of Environment, Forest and Climate Change, entrusted with power and functions under the Water Prevention and Control of Pollution Act 1974 and Air Prevention and Control of Pollution Act 1981. ঠিক আছে, অনলাইন এপ্লিকেশ্যনছ are invited from the eligible candidate for the recruitment for various posts on regular basis. সম্পূৰ্ণ ৰেগুলাৰ বেচিছৰ পোষ্ট হয় for open competitions. The commencement date and the last date for the submission online applications is under. তো দিয়া আছে 7 এপ্ৰিল তাৰিখৰ পৰা আপোনালোকৰ অনলাইন আবেদনটো আৰম্ভ হৈছে আৰু 28 এপ্ৰিল তাৰিখলৈকে আপোনালোকৰ অনলাইন আবেদন চলি থাকিব। অৰ্থাৎ 28 এপ্ৰিলৰ ভিতৰত আপোনালোকে অনলাইন আবেদনটো কৰি ল'ব। ঠিক আছে, নেক্সট ইয়াতে তেওঁলোকে স্পষ্টভাৱে উল্লেখ কৰিছে কিছুমান তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ কিছুমান এডমিনিষ্ট্ৰেটিভ ৰিজনৰ কাৰণে তেওঁলোকে লাষ্ট ডেট এক্সটেণ্ড কৰিবও পাৰে, কিন্তু আপোনালোকে সেইটো ধৰি ল'ব নালাগে যে 28 এপ্ৰিলৰ পাছত আপোনালোকে আৰু সময় পাই থাকিব। গতিকে 28 এপ্ৰিলৰ ভিতৰতে আপোনালোকে এপ্লাইখিনি কৰি ল'বলৈ চেষ্টা কৰক। ঠিক আছে, বাকী এইখিনি ভেকেঞ্চিবিলাক আছে তললৈ আৰু আছে, আমি সেইখিনি পাছত দেখাম বাৰু দেই। প্ৰথমতে আমি এজ ৰিলেক্সেশ্যন এইবিলাক আলোচনা কৰি লওঁ। চ' গভমেণ্ট যিবিলাক ৰুল থাকে সেই ৰুলৰ অনুসৰি তেওঁলোকে কিছুমান এজ ৰিলেক্সেশ্যন আচলতে বান্ধিও দিয়ে।
SC ST কাৰণে 5 বছৰ আপোনালোকে এজ ৰিলেক্সেশ্যন পাব OBC কাৰণে 3 বছৰ পাব OBC আপুনি NCL হ'ব লাগিব কিন্তু PWBD যিসকল UR EWS পৰিব তেওঁলোকে 10 বছৰৰ এজ ৰিলেক্সেশ্যন পাব OBC যিখিনি PWD তেওঁলোকে 13 বছৰ আৰু PWBD SC ST 15 বছৰকে এজ ৰিলেক্সেশ্যনটো পাব ঠিক আছে এক্স সাৰ্ভিসমেনৰ কথাও থাকে তেওঁলোকে 5 বছৰকে পাব গ্ৰুপ A পোষ্ট এক্স সাৰ্ভিসমেন বিলাকে এইখিনি আপোনালোকে এবাৰ চাই ল'ব কাৰণ এইখিনি আপোনালোকৰ মতে মিলাই ল'ব ঠিক আছে আৰু আপোনালোকে যদি গ্ৰুপ B আৰু গ্ৰুপ C পোষ্টৰ পৰা বিলং কৰিছে দেন এক্স সাৰ্ভিসমেন হলে আপোনালোকে 3 বছৰকে এজ ৰিলেক্সেশ্যন পাব UR EWS এইখিনি আপোনালোকে একবাৰ চাই ল'ব কাৰণ এইখিনি যথেষ্টখিনি কথা লিখা আছে গোটেইখিনি যদি মই কৈ দিবলৈ হয় ভিডিওটো বহুত বেছি লেন্দি হৈ যাব নহয় নে আৰু ইমান বেছি লেন্দি কৰাৰ মানসিকতা যেহেতু আমাৰ নাই গতিকে এইখিনি এবাৰ চাই ল'ব মই এভেইলেবল কৰাই দিম আৰু অকমান স্লোলি দেখাই দিছো স্ক্ৰিনশ্বট লৈ যদি লৈ ল'ব পাৰিব কাৰণ এইবিলাক সকলোৰে বেলেগ থাকে নহয় নে এলিজিবিলিটি খিনি মই জেনাৰেল যিখিনি এলিজিবিলিটি থাকে মই সেইখিনি আপোনালোকক ইয়াতে দেখাই দিছো ঠিক আছে এতিয়া আপোনালোকে এডুকেশ্যনাল কোৱালিফিকেশ্যনৰ দিশৰ পৰা বা এক্সপেৰিয়েন্সৰ দিশৰ পৰা আপুনি এলিজিবল হয় নে পোষ্টবিলাকৰ ওপৰত হেতু আপোনালোকে চাই লওক এইখিনিতো বহুত হাই ক্লাছ লেভেলৰ পোষ্ট হয় সাইন্টিষ্ট বি এইখিনিৰ কাৰণে অলপটো ভাল কোৱালিফিকেশ্যন লাগিবই কিন্তু চিন্তা কৰিব নালাগে মই তলৰ পৰাই লৈ আহোঁ কাৰণ আপোনালোকে ভয় খাই যাব ওপৰৰ পোষ্টখিনি দেখি কাৰণ এটা ডিপাৰ্টমেণ্টত সকলোবিলাক পোষ্ট থাকে গ্ৰুপ A ৰ পৰা গ্ৰুপ C লৈকে গ্ৰুপ D লৈকে আপোনালোকৰ পোষ্টবিলাক থাকিব গ্ৰেড 1 ৰ পৰা গ্ৰেড 4 লৈকে আপোনালোকৰ পোষ্টবিলাক থাকিব গতিকে ভয় খাবলগীয়া নাই গোটেইখিনি পোষ্টই তেওঁলোকে ৰিক্ৰুইট কৰিছে গোটেইখিনি পোষ্টৰ এডভাৰটাইজমেণ্ট তেওঁলোকে জাৰি কৰিছে সকলোৰে কোৱালিফিকেশ্যন বেলেগ সকলোৰে পৰীক্ষাবিলাক বেলেগ ধৰণে হ'ব সো এটাইতকৈ আপোনালোকৰ কম কোৱালিফিকেশ্যন লগা পোষ্টটোৱে হৈছে মাল্টিটাস্কিং ষ্টাফ হয়নে তাৰ মানে মাল্টিটাস্কিং ষ্টাফ হৈছে গ্ৰেড 4 লেভেলৰ এটা পোষ্ট যেটো নেকি আপোনালোকে সকলোবিলাক কাম তাতে কৰিব লাগিব সকলোবিলাক কাম মানে কি নিৰ্দিষ্ট কাম আপোনালোকৰ তাতে নাথাকে কিন্তু গ্ৰেড 4 লেভেলৰ যিবিলাক কাম ধৰি লওক অফিচাৰৰ টেবুল ঠিক কৰা চকী পাৰি দিয়া বা চাহৰ যোগান ধৰা এনেকুৱা ধৰণৰ গম পায় ঘৰ হৰা বা এনেকুৱা ধৰণৰ বিশেষ প্ৰবলেম নাথাকে এই ধৰণৰ জবত যিখিনি কাম কৰিবলগীয়া থাকে অফিচাৰে তো এইখিনি কৰিলে হ'ব হৈ যায় মানে ফাইল ৰিলেটেড কামবিলাক ইয়াতে খুব কম থাকে গতিকে হেডেক ল'বলগীয়া ইমান কথা নাথাকে নহয়নে গতিকে যিসকলে মিনিমাম 10 পাছ কৰিছে তাৰমানে HSLC তেওঁলোকে পাছ কৰিছে সেইসকলে এইটো পোষ্টৰ কাৰণে ডেফিনেটলি এপ্লাই কৰিব পাৰে আৰু তেওঁলোকৰ যদি চেন্ট্ৰেল সাৰ্টিফিকেটখন আছে মানে তেওঁলোকে 10 প্লাছ কৰিলে বা HSLC যদি তেওঁলোকে পাছ কৰিছে তেতিয়াহ'লে তেওঁলোকে ডেফিনেটলি এলিজিবল হয় তেওঁলোকে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰে যদিহে তেওঁলোকে MTS পোষ্টৰ কাৰণে আগ্ৰহী তেওঁলোকে এপ্লাই কৰি দিব পাৰে মই কৈছো আপোনালোকে এইটো কৰি দিয়ক আৰু ইয়াতে জব পোৱাটো চান্সেস বহুখিনি আছে কিন্তু তথাপিও যদি আপোনালোকৰ যদি SSLC লগতে যদি চেন্ট্ৰেল সাৰ্টিফিকেট যদি আছে ITI যিকোনো ট্ৰেডৰ মানে ইলেক্ট্ৰিকেলে হওক বা মেকানিকে হওক বা প্লাম্বাৰ হওক এই তিনিটা ট্ৰেডৰ যদি আছে আপোনালোকৰ তেতিয়াহ'লেও আপোনালোকে এলিজিবল হ'ব নেক্সট এটা পোষ্ট আছে তেওঁলোকে ৰাখিছে ফিল্ড এটেন্ডেন্ট বুলি এই ফিল্ড এটেন্ডেন্ট পোষ্টটোৰ কাৰণে আপুনি যদি 10 পাছ হয় তাৰমানে SSLC পাছো যদি হয় তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰে ফিল্ড এটেন্ডেন্ট এটো অকমান ভাল পোষ্ট MTSৰ কাৰণ MTSতকৈ অকমান আপোনালোকৰ পে লেভেলটো অকমান হাই হ'ব ইয়াতে আপুনি যদি 12 পাছো কৰে হেতু ডিজাৰেবল কৈছে ডিজাৰেবলটো ইম্পৰ্টেন্ট নহয় বাট আপোনালোকে যদি SSLC পাস কৰিছে তেতিয়াহ'লে এটো কাৰণে এপ্লাই কৰিব পাৰে কিন্তু যদি আপোনালোকৰ 12 যদি পাস কৰিছে সায়েন্সৰ পৰা তেতিয়াহ'লে ভাল হয় এণ্ড ৰবষ্ট হেল্থ এণ্ড এবিলিটি টু সুইম হেবিলাক যদি আপোনালোকৰ আছে তেতিয়াহ'লে বহুতেই ভাল কাৰণ পলিউশনছ কন্ট্ৰোল মানে কি আপোনালোকে পলিউশনছ বিলাকৰ হৈতে প্ৰদূষণ বিলাকৰ হৈতে ফেস কৰিব লাগিব সেই সমূহৰ বিষয়ে আপোনাক খুব সুন্দৰভাৱে জানিব লাগিব কেনেকুৱা ধৰণৰ পলিউশনছ কোড হৈছে এইবিলাক নিয়ন্ত্ৰণ কৰিব লাগিব কন্ট্ৰোল কৰিব লাগিব কন্ট্ৰোল ষ্ট্ৰেটেজি আপোনালোকে মেইনটেইন কৰিব লাগিব এক্টিভিটিজ তাৰ ওপৰত ল'ব লাগিব তো সেইবিলাকে ফিল্ড এটেন্ডেন্টৰ কাম হ'ব গতিকে দুটা পোষ্ট আমি SSLC পাছৰ পোষ্ট আপোনালোকক দিলুৱে ইয়াৰ পিছত LDC বুলি যেটো কোৱা হয় লোৱাৰ ডিভিজনছ ক্লাৰ্ক তাৰ কাৰণে আপোনালোকে 12 ষ্টেণ্ডাৰ্ড পাস কৰিলে হৈ যাব তাৰ মানে SSLC যদি পাস কৰিছে হায়াৰ সেকেন্ডাৰী যদি আপোনালোকে পাস কৰিছে দেন ইউ উইল বি এলিজিবল হ'ব কিন্তু এই টাইপিং স্পীড 35 WPM আপোনালোকৰ সাধাৰণতে টাইপিং যদি স্পীড বিচাৰে ইংলিছত আপোনালোকে টাইপিং কৰিলে 35টা ওয়াৰ্ড পাৰ মিনিট আপোনালোকে যদি টাইপ কৰিব পাৰে দেন ইউ উইল বি এলিজিবল হ'ব মানে এটো আপোনালোকৰ ডিজাৰেবলতে ধৰিব পাৰিব কাৰণ প্ৰথমতে ৰিটেন এক্সাম নহয় নে যদি 12 পাস কৰিছে এপ্লাই কৰক LDC কাৰণে ৰিটেন এক্সামটো কোৱালিফাই কৰক তাৰ পাছত আপোনালোকে টাইপিং স্পীড আৰম্ভ কৰি দিয়ক আপোনালোকৰ 35 WPM মানে ওয়াৰ্ডছ পাৰ মিনিট হোৱাটো বৰ বেছি ডাঙৰ কথা নহয় এটো আহি যাব
এটা মাহ আপোনালোকে জাষ্ট প্ৰেক্টিচ কৰিব লাগে দিন ৰাতিও নহয় মাত্ৰ এঘণ্টাকৈ প্ৰেক্টিচ কৰক টাইপিং ডেফিনেটলি আহি যাব যদি হিন্দীত কৰিম বুলি ভাবে 30 কৰিলেও হ'ব কিন্তু হিন্দীতকৈ ইংলিছ কৰিলে বেটাৰ মই ভাবোঁ বেছি স্পীডত আহি যাব আৰু 10 মিনিটৰ ভিতৰত আপোনালোকে সেইখিনি কৰিব পাৰিব লাগিব 10 মিনিট সময় দিব পাৰ মিনিটত 35 ৱৰ্ডছ আৰু 10 মিনিট আপোনালোকক এইটো টাইপিং যিটো কৰিবলৈ তাতে দিব ঠিক আছে ইয়াত দিছে চাওক 35 WPM and 30 WPM correspond to 10,500 kdph or 9,000 kdph on an average of key 5 key depressions for each word next আৰু এটা পুছেছে জুনিয়ৰ লেবৰেটৰী এসিস্ট্যান্ট এই জুনিয়ৰ লেবৰেটৰী এসিস্ট্যান্টৰ কাৰণে আপোনালোকে যদি হায়াৰ সেকেন্ডাৰী পাস কৰিছে সায়েন্সৰ পৰা তেতিয়াহলে ইউ উইল বি এলিজিবল হ'ব আৰু যদি আপোনালোকে ডিগ্ৰী আছে বিএসসি আছে সায়েন্সত বিএসসি সায়েন্সতে থাকিব বাৰু যদি ডিগ্ৰী আছে সায়েন্সত তেতিয়াহলে ভাল হয় এটো ডিজায়াৰেবলত পৰিছে কিন্তু আপোনালোকে যদি হায়াৰ সেকেন্ডাৰী সায়েন্সতো কৰিছে দেন ইউ উইল বি এলিজিবল হ'ব ঠিক আছে নেক্সট আৰু ভালেখিনি পোষ্ট আছে ইয়াতে চাওক ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 কাৰণে আপোনালোকৰ 12 স্ট্যান্ডার্ড পাস অর্থাৎ আপুনি কি কৰিব লাগিব হায়াৰ সেকেন্ডাৰী পাস কৰিব লাগিব এন্ড স্কিল টেষ্ট নর্মস ডিক্টেশন 10 minutes at rate 80 words per minute transcription মানে এইবিলাক আপোনালোকে ষ্টেনোগ্ৰাফি যদি সাৰ্টিফিকেট আছে তেতে এপ্লাই কৰাটো ভাল হ'ব কাৰণ এইবিলাক সকলোৱে নোৱাৰে যদি আপুনি ষ্টেনোগ্ৰাফি কোৰ্স কৰি থোৱা নাই বা ট্ৰেইনিং লোৱা নাই ঠিক আছে where a candidate possesses both in English and Hindi test she will given preference in selection as compared to another who passes with equal marks in one language only ঠিক আছে next আপোনালোকে চাওক next data entry operator কাৰণে 12 পাছৰে হয় আৰু আজিকালি তো আমাৰ এডুকেটেড যিখন সমাজ আছে তাতেতো হায়াৰ সেকেন্ডাৰী পাস কেন্ডিডেটটো বহুত থাকি যায় গতিকে বেছি সংখ্যক পোষ্ট আমি হায়াৰ সেকেন্ডাৰী পাছৰ ওপৰতে দেখাই আছো সব ডাটা এন্ট্ৰি অপাৰেটৰ কাৰণে আপুনি হায়াৰ সেকেন্ডাৰী পাছ হ'লে হৈ যাব আৰু এটা আপোনাক স্পিড লাগিব 80,000 কি ডিপ্ৰেছনছ পাৰ আৱাৰ মানে এঘণ্টাত 80,000 কি ডিপ্ৰেছন আপোনাক কৰিব পৰা হ'ব লাগিব আপাৰ ডিভিজন ক্লাৰ্কৰ কাৰণে কিন্তু এলডিসি কাৰণে ইয়াত ইউডিসি এলডিসি to promote হয় আপনি ইউডিসি পাই যাব কিন্তু ইয়াত ইউডিসি ৰ এক্সট্ৰাকে এটা পোষ্ট আছে গতিকে ডিগ্ৰী আপোনালোকে তাত থাকিব লাগিব যিকোনো ধৰণৰ ডিগ্ৰী বিএ বিকম বিএচসি বা বিটেক বা সিভিল ইঞ্জিনিয়াৰিং বা এনেকুৱা ধৰণৰ যিহতে নাথাকক আপোনালোকৰ ব্যাচেলাৰ ডিগ্ৰী থাকিব লাগিব আৰু আপোনালোকৰ 30 WPM একে আপোনালোকৰ টাইপিং স্পিড থাকিব লাগিব হেতু আপোনালোকৰ ডিজায়াৰেবল হয় কাৰণ ৰিটেন এক্সাম পাস কৰাৰ পাছতে আপোনালোকৰ টাইপিং এক্সামটো হ'ব Next of senior laboratory assistant এটো 12 standard pass আপোনালোকে সায়েন্সত হ'ব লাগিব হায়াৰ সেকেন্ডাৰী পাস হ'ব লাগিব সায়েন্সত আৰু আপোনালোকৰ উইথ 3 years experience থাকিব ইন দা ৰিলেভেন্ট ফিল্ড তাৰমানে লেবৰেটৰী এসিস্ট্যান্ট হিচাপে 3 বছৰ যদি আপোনালোকে কাম কৰিছে দেন ইউ উইল বি এলিজিবল আৰু যদি আপোনালোকৰ ডিগ্ৰী ইন সায়েন্স বিএসসি যদি আপোনালোকৰ আছে দেন ইউ উইল বি এলিজিবল হিটো ডিজায়াৰেবলত পৰি যায় দেই জুনিয়ৰ টেকনিচিয়ানত অকমান হাই কোৱালিফিকেশন বিচাৰি দিছে কাৰণ বহুতে যেহেতু এইবোৰ নপঢ়ে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত যদি আপোনালোকৰ ডিপ্লোমা আছে দেন ইউ উইল বি এলিজিবল পলিটেকনিকো যদি কৰি থৈছে আপুনি এলিজিবল হ'ব আৰু 1 year লেভেল এক্সপেৰিয়েন্স যদি থাকে তেতিয়াহলে ভাল হয় সিনিয়ৰ ডক্টৰেন্সৰ কাৰণে হেকে ডিগ্ৰী থাকিব লাগিব মানে বিটেক হ'ব লাগিব সিভিল ইঞ্জিনিয়াৰিঙত 3 years এক্সপেৰিয়েন্স যদি থাকে ভাল হয় নেক্সট আৰু পোষ্ট আছে আৰু পোষ্ট এটো জুনিয়ৰ ট্ৰান্সলেটৰ এইবিলাক অকমান হাই লেভেলৰ পোষ্ট মাস্টাৰ ডিগ্ৰী বিচাৰিছে সাইলক master degree of a recognized university in Hindi with English as a compulsory elective subjects তাৰমানে হিন্দীত যদি আপুনি মাস্টাৰ ডিগ্ৰী কৰিছে জুনিয়ৰ ট্ৰান্সলেটৰৰ কাৰণে আপুনি এলিজিবল হ'ব কিন্তু আপোনাৰ ইংলিশ এজ এ সাবজেক্ট থাকিব লাগিব বা মাস্টাৰ ডিগ্ৰী অফ এ recognized university in English with Hindi যদি দুখন সাবজেক্ট যদি মাথা আপোনাক থাকিব লাগিব হেতু ইয়াত কৈছে বা মেজৰ নহলেও হৈ যাব এনি সাবজেক্ট আদাৰ দেন হিন্দী অৰ ইংলিশ মাস্টাৰ ডিগ্ৰী উইথ হিন্দী মিডিয়াম এণ্ড ইংলিশ মিডিয়াম তাৰমানে হিন্দী মিডিয়ামত পঢ়ি পানি আপোনাক ইংলিশ সাবজেক্ট যদি থাকেও তেতিয়াও এলিজিবল হৈ যাব বা ইংলিশ মিডিয়ামত যদি আপোনালোকে মাস্টাৰ ডিগ্ৰী যিকোনো বিষয়ত কৰিছে সোশিয়োলজিটো কৰিছে কিন্তু হিন্দী এজ এ ইংলিশ ইলেক্টিভ সাবজেক্ট যদি থাকে দেন ইউ উইল বি এলিজিবল কাৰণ আপুনি হেতুত এপ্লাই কৰিব পাৰিব জুনিয়ৰ ট্ৰান্সলেটৰ কাৰণে ঠিক আছে একাউন্টছৰ কাৰণে আপোনাকে জানে এটো কমাৰ্চৰ পৰা ব্যাচেলাৰ ডিগ্ৰী বিচাৰিব বিকম আৰু 3 বছৰ যদি এক্সপেৰিয়েন্স আছে একাউন্টছ অডিট কেছ হ্যান্ডলিং বা এনি আদাৰ ৰিলেটেড ওয়াৰ্ক তেতিয়াহলে ইউ উইল বি এলিজিবল ফৰ দ্যাট পোষ্ট অফ একাউন্টছ এসিস্ট্যান্ট আৰু এসিস্ট্যান্টৰ কাৰণে আপোনাকে ব্যাচেলাৰ ডিগ্ৰী হ'ব লাগিব আৰু আপোনালোকৰ এখিনি কম্পিউটাৰ নলেজ এখিনি লাগিব এখিনি এবাৰ আপোনালোকে চেক কৰি ল'ব
নেক্সট টেকনিকেল চুপাৰভাইজাৰ কাৰণে আপোনালোকৰ ডিপ্ল'মা লাগিব পলিটেকনিকৰ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ থাকিলেই হৈ যাব ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙো আছে ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং এইখিনিৰ কাৰণে আপোনালোকে পাৰিব ছিনিয়ৰ চাইণ্টিফিক এছিষ্টেণ্টৰ কাৰণে আপোনালোকে মাষ্টাৰ ডিগ্ৰী ছায়েন্সত কৰা হ'ব লাগিব যিকোনো বিষয় আৰু তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব প্ৰিফাৰেবলি যদি পলিউশ্যন কণ্ট্ৰল ৰিলেটেড ছাবজেক্টত যদি মাষ্টাৰ ডিগ্ৰী আছে তেতিয়াহ'লেতো প্ৰিফাৰ আপোনালোকে ডেফিনেটলি পাব ঠিক আছে বিশেষকৈ লাইফ চায়েন্স বা এই আপোনালোকৰ বটনি যদি কৰে তেতিয়াও আপোনালোকে প্ৰিফাৰটো কিন্তু পাই যাব ঠিক আছে নেক্সট এইটো ছিনিয়ৰ টেকনিকেল চুপাৰভাইজাৰত আপোনালোকৰ বেচেলাৰ ডিগ্ৰী ইনষ্ট্ৰুমেণ্টেশ্যন ইনষ্ট্ৰুমেণ্টেশ্যন এইখিনিত আপোনালোকে থকা হ'ব লাগিব বাকী থাকিলে এছিষ্টেণ্ট ল অফিচাৰ আপোনালোকক LLB কৰা হ'ব লাগিব বেচেলাৰ ডিগ্ৰী ইন ল আৰু শুড হেভ 5 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব এজ এন অফিচাৰ অফ ষ্টেট জুডিচিয়েল ছাৰ্ভিচ শুড হেভ 5 years এক্সপিৰিয়েঞ্চ আপোনালোকৰ লিগেল ডিপাৰ্টমেণ্ট অফ ষ্টেটত থাকিব লাগিব শুড বি এ চেণ্ট্ৰেল ছাৰ্ভেণ্ট হ'ব লাগিব হু হেভ 5 years এক্সপিৰিয়েঞ্চ ইন লিগেল অফিচাৰ্ছ অৰ শুড বি কোৱালিফাইড লিগেল প্ৰেক্টিশ্যনাৰ হু হেজ প্ৰেক্টিচ এজ চাৰ্জ ফৰ 5 years এইখিনি থকা হ'ব লাগিব বাকী থাকিলে এইটো চাইণ্টিষ্ট বি এইটো দেখিছে বেচেলাৰ ডিগ্ৰী বিটেক বিচাৰিছে ইঞ্জিনিয়াৰিং টেকন'লজি আৰু বেলেগ চিভিল ইঞ্জিনিয়াৰিং ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং কেমিকেল ইঞ্জিনিয়াৰিং মেকানিকেল ইঞ্জিনিয়াৰিং আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ কম্পিউটাৰ চায়েন্স এইবিলাকত যদি আপোনালোকৰ বিটেক আছে দেন ইউ উইল বি এলিজিবল ফৰ ডেট পোষ্ট লগতে যদি আপোনালোকৰ একেবাৰে মাষ্টাৰ ডিগ্ৰী যদি কেমেষ্ট্ৰিটো আছে বা এনভাইৰমেণ্টেল চায়েন্সতো আছে তেতিয়াহ'লে বা মাইক্ৰ'বায়'লজিটো যদি আছে তেতিয়াহ'লে এলিজিবল হ'ব কিন্তু তাতে যদি নেট কোৱালিফাইড বা PhD আপোনালোকৰ থাকে দেন ভাল আৰু আপোনালোকক তাতে প্ৰিফাৰ কৰিব ঠিক আছে বাকী ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ আপোনালোকে গ্ৰেজুৱেশ্যনৰ খালি গোটেইখিনি মাৰ্কশ্বিট তাতে আপলোড কৰিব লাগিব ছেমিষ্টাৰ ৱাইজ ছেম 1 ছেম 2 আপোনালোকে ষ্ট্ৰেইলি সেইখিনি আপলোড কৰিব নহ'লে কেঞ্চেল হৈ যোৱাৰ চান্সেছ থাকে বহুতে কি কৰে ছেম ছেকেণ্ডটো প্ৰথমতে আপলোড কৰে মানে এটা PDFত ছেট ৱাইজ ক্ৰনলজিকেল অৰ্ডাৰত ছেট কৰি ল'ব ফাৰ্ষ্ট ছেমিষ্টাৰ ফাৰ্ষ্ট ছেকেণ্ড ছেমিষ্টাৰ ছেকেণ্ড তেনেকৈ 6 ছেমিষ্টাৰলৈকে গোটেইখিনি মাৰ্কশ্বিট আপলোড কৰি দিব চাৰ্টিফিকেটটো এখনেই থাকে সেইটো কথা ক'লোঁ আৰু এপ্লিকেশ্যন ফিজটো আপোনালোকে পে'মেণ্ট কৰিব লাগিব ওমেন আৰু জেনেৰেল OBCৰ কাৰণে অকণমান এপ্লিকেশ্যন ফিজটো কম হয় আচলতে তেওঁলোকৰ এপ্লিকেশ্যন ফিজ লোৱাই নাই গতিকে বাকীখিনিৰ কাৰণে অকণমান হাই আছে সেইখিনি মই PDFটো দি দিম আপোনালোকে অকণমান চাই ল'ব যিখিনি ক'ব লাগে কৈ দিলোঁ আৰু এইখিনি যিখিনি পাৰ্চনেল যিখিনি PWD কেণ্ডিডেট পৰে তেওঁলোকৰ ডিচেবিলিটি এইখিনি আপোনালোকে এবাৰ চাই ল'ব মই PDFটো এভেইলেবল কৰাই দিম ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ ইমানেই আছিলে সম্পূৰ্ণ অফিচিয়েল নটিফিকেশ্যনখন আপোনালোকক ইয়াতে দেখাই দিলোঁ তো থেংক ইউ ছ' মাছ ভিডিঅ'টো আপোনালোক ইমান সময় চোৱাৰ বাবে আৰু যিসকল কেণ্ডিডেট এলিজিবল হয় পোষ্টসমূহৰ কাৰণে তেওঁলোকে ডেফিনেটলি এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব তো থেংক ইউ ছ' মাছ নেক্সট ভিডিঅ'